মোৰটো এনেকৈ থাকচোন সঁচাকৈ বেকা হ'ব বুলি এই ডিঙি বিষয়টো যে যাবলৈ ভাবিছে জ্ঞান সেইটো কাৰণে তুমি মিনি এইডাল ডিঙি বিষ লৈ পেলাই যে ভাবিছে ওলাই যায় বুলি মেলালৈ যাব বুলি ভাবিছে যাওক তাইহে কষ্ট পাব মাকৰ কথা শুনিবা ক'লে ওলাই নাযাবা আৰু এইটো হ'ল মোৰ ফাইনেল গেটআপ আজি মই একদম নতুন কাপোৰ এযোৰ পিন্ধিছোঁ কপাহী বিৰাট ধুনীয়া আৰু এই কাপোৰযোৰ মোক আপোনালোকে সকলোৱে গম পাইছিলে কামপুৰত গান কৰিবলৈ গৈছিলোঁ আৰু দীপদা বুলি কওঁ আমাৰ সকলোৰে মৰমৰ দীপ ভূঞা দাদা তেখেতে এই কাপোৰযোৰ উপহাৰ হিচাপে দিছিলে আৰু দীপদাই মোক কৈছিলে কাপোৰযোৰ যদি তোমাৰ অপচন্দ হৈছে তেতিয়াহ'লে ক'বা কিন্তু মই গম পাইছিলোঁ যে চিলালে ভাল লাগিব আৰু চাওক আপোনালোকে এই ফাইনেল গেটআপটো জ্ঞানে মোক দিছে আৰু কাপোৰযোৰ খুব ভাল পাইছোঁ কাৰণ প্ৰথম দিনা যেতিয়া মই জ্ঞানক দেখুৱাইছিলোঁ জ্ঞানৰ এক্সপ্ৰেশ্যনটো ইমান ভাল নাছিলে তাৰমানে সিও ভাবিছিলে নেকি ইমান ভাল নহ'ব বুলি চিলাই উঠাৰ পাছত পিন্ধিবলৈতো কমফৰ্টেবল হয়েই আৰু কাপোৰযোৰ বিৰাট ভাল লাগিছে আপোনালোকে অৱশ্যেই জনাব কাৰণ দীপদাদাহঁতে ভাল পাব যে কাপোৰ এযোৰ কেনেকুৱা লাগিব কি কৰিব বহুত ভাবোঁ ন আমি উপহাৰ দিয়াৰ সময়ত আৰু উপহাৰটো ভাল পালে ভাল লাগে দীপদা খুব ভাল লাগিলে প্ৰগ্ৰেমটোলৈ যাওঁ আৰু আপোনালোকে বলক মোৰ লগত যিয়ে নহওক মই ক'বলৈ বিচাৰিছিলোঁ জীৱন আৰু জীৱিকা মোৰ কাৰণে আচলতে প্ৰধান বিষয় কিন্তু তাৰ মাজতো অনাকাংক্ষিতভাৱে যেতিয়া আপোনালোকৰ এই মৰম চেনেহ পাওঁ যেতিয়া কোনোবা যিকোনো ধৰণৰ বঁটা বাহন আদি পাওঁ তেতিয়া আচলতে নিজকে অধিক দায়িত্বশীল অনুভৱ কৰোঁ যে মোৰ বহুত কৰিবলগীয়া আছে আৰু বহুতৰ বাট যাবলগীয়া আছে কাৰণে তথাপিও আজি এই মঞ্চখনত আপোনালোকৰ সকলোৰে মৰমৰ মাজেদিয়ে এনেকৈ থিয় হৈছোঁ এই কাপোৰযোৰ পিন্ধি মেলি ওলাই অকণমান সময় আছিলে এটা ৰিলো বনালোঁ ৰুদ্ৰ চিনেমাখনৰ এটা গান লাই খুটা হালে জালে ৰবিৰ চিনেমাখন মই চাইছিলোঁগৈ আপোনালোকে চালেনে কেনে পালে জনাবচোন এই ভিডিঅ'টো মই আগতে দিছিলোঁ কিবা এটা কথাৰ বাবে আকৌ ৰিপ'ষ্ট কৰিছোঁ